আমাৰ শাস্ত্ৰসমূহত এনে কিছুমান নিয়ম বা উপায়ৰ বিষয়ে বৰ্ণনা আছে, যিসমূহ পালন কৰিলে ভগৱানক অতি সোনকালেই সন্তুষ্ট কৰিব পাৰি। তাৰেই ওপৰত আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। জানো আহকচোন, মহাদেৱক কেনেকৈ অতি সোনকালে সন্তুষ্ট কৰিব পাৰি। সকলোকেইজন ভগৱানৰ ভিতৰত অতি সোনকালে প্ৰসন্ন কৰিব পাৰি ভগৱান শিৱ। তেওঁ বৰ দয়ালু আৰু কৰোণা, ভক্তৰ দুখ আৰু কষ্ট তেওঁ কেতিয়াও সহ্য কৰিব নোৱাৰে। এতিয়া জানো আহকচোন সেই নিয়মসমূহনো কি কি। প্ৰথমটো নিয়ম হৈছে শাওণ মাহত ভগৱান শিৱৰ পৰিয়ালৰ ফটো বা মূৰ্তি ঘৰলৈ আনিব। শাস্ত্ৰ অনুসৰি যি ঘৰত সুখ শান্তিৰ অভাৱ, পৰিয়ালৰ মাজত মনোমালিন্য হৈ থাকে, তেন্তে শাওণ মাহত ভগৱান শিৱৰ সম্পূৰ্ণ পৰিয়ালৰ ফটো বা প্ৰতিমা ঘৰলৈ আনিব আৰু পূজা অৰ্চনা কৰিব। ইয়াৰ দ্বাৰা ঘৰখনলৈ সুখ শান্তি ঘূৰি আহিব। দ্বিতীয়টো হৈছে শাওণ মাহত দৈনিক পঞ্চামৃতে মহাদেৱক অভিষেক কৰিব লাগে। সদায় নোৱাৰিলেও প্ৰতি সোমবাৰে কৰিব পাৰে। পঞ্চামৃত তৈয়াৰ কৰিবলৈ গংগাজল, গাখীৰ, ঘি, মৌ আৰু দৈ ব্যৱহাৰ কৰিব আৰু এই পঞ্চামৃতে মহাদেৱক শাওণ মাহত অভিষেক কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো মনৰ বাঞ্ছা পূৰ্ণ হ'ব আৰু মহাদেৱ অতি সোনকালে সন্তুষ্টও হ'ব। যদি কাৰোবাৰ বিবাহৰ বাধা আহি আছে বা আপুনি মনে মনে মিলা বৰ পাব বিচাৰে, তেতিয়া আপুনি শাওণ মাহত সোমবাৰে কেশৰযুক্ত গাখীৰ শিৱলিংগত অৰ্পণ কৰক। এনে কৰিলে বিবাহত অহা বাধা দূৰ হয় আৰু মনে বিচৰা জীৱনসংগী প্ৰাপ্তি হয়। মান্যতা অনুসৰি যদি আপোনাৰ কৰ্মৰ ক্ষেত্ৰতো বাৰে বাৰে অসফল হৈ আছে, তেন্তে আপুনি শাওণৰ যিকোনো সোমবাৰে 21 খিলা বেলপাতত চন্দনেৰে ওম নমঃ শিৱায় লিখি শিৱলিংগত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মৰ ক্ষেত্ৰত অহা সকলো বাধা দূৰ হ'ব আৰু সফলতাৰ প্ৰাপ্তি হ'ব। শাস্ত্ৰ অনুসৰি শাওণ মাহত ভগৱান শিৱক তিল মিশ্ৰিত জলেৰে অভিষেক কৰিলে ইয়াৰ দ্বাৰা বহু লাভ হয়। কোৱা হয় তিলে পাপ নষ্ট কৰে, সেয়েহে শাওণ মাহত কৰা এই উপায়েৰে ব্যক্তিৰ সকলো পাপ নষ্ট হৈ মুক্তিৰ পথত সহায় কৰে। যদি আপুনি শাওণ মাহত শিৱৰ লিংগত দৈনিক চেনি মিশ্ৰিত মিঠা জল অৰ্পণ কৰে, তেন্তে জ্ঞানৰ প্ৰাপ্তি হয়। এই উপায়ৰ দ্বাৰা মহাদেৱ অতি সোনকালে সন্তুষ্ট হয় আৰু ভক্তৰ বুদ্ধিৰ বিকাশ হয়। যদি আপুনি কোনো সমস্যাত আছে বা কোনো মনৰ কামনা পূৰ্ণ কৰিবলৈ বিচাৰে, তেন্তে আপুনি শাওণ মাহত বলদ গৰুক সেউজীয়া ঘাঁহ খুৱাব লাগে, কাৰণ বলদ গৰুক নন্দীৰ ৰূপ বুলি কোৱা হয়। গতিকে আপুনি যদি শাওণ মাহত বলদ গৰুক ঘাঁহ খুৱায়, তেতিয়া মহাদেৱ অতি সহজতে সন্তুষ্ট হয় আৰু আপোনাৰ মনৰ কামনা অতি শীঘ্ৰেই পূৰণ কৰে। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাবৰ বাবে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।